বিবেক ছাৰ আপুনি দেখোন ইয়াত ওলালেহি মানে কিবা হ'ল নেকি? আজি আমাৰ বাবুৰ ৰিজাল্ট দিয়া কথা আছিলে, তাৰ ৰিজাল্ট মানে বেয়া হ'ল নেকি? মোৰ হ'লে বৰ ভয় লাগিছে। কিবা হ'ল তাৰ ৰিজাল্ট? কি হ'ল বাৰু? ভাল মোবাইল এটাও নাই তাৰ ৰিজাল্টটো চাবলৈ। ৰিজাল্ট বেয়া হ'ল নেকি বাৰু ছাৰ, কওকচোন। আপুনি কি কথা ক'বলৈ আহিছে বাইদেউ? আপোনাৰ ল'ৰাই আমাৰ স্কুলৰ নাম ৰখালে, প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বৰ ভাল লাগিছে জানেনে? আপোনাৰ ল'ৰা আহি আছে। মই সেইকাৰণে সোনকালে আপোনাক খবৰটো দিবলৈ আহিলোঁ। ছাৰ বাইদেউ সকলো আহিছে। এতিয়া আৰু আপুনি মিঠাই খুৱাবহে লাগে আৰু। এতিয়া চাহ পানী মিঠাই যোগাৰ কৰক। আমি পিছে আকৌ চাহ পানী আৰু মিঠাইতে সন্তুষ্ট নহওঁ দেই, ডাঙৰ খানা লাগিব কিন্তু বাইদেউ। আপোনাৰ ল'ৰাই ইমান ভাল ৰিজাল্ট কৰিছে, আমি চাহ আৰু মিঠাইতে সন্তুষ্ট নহওঁ কিন্তু। বৰ ভাল লাগিলে, বৰ ভাল লাগিলে। আমাৰ যে স্কুলৰ গৌৰৱ কঢ়িয়াই আনিলে সি, বৰ ভাল হ'ল দেই, বৰ ভাল পালো। কি কৈছে? সঁচাই মোৰ ল'ৰাই প্ৰথম স্থান লাভ কৰিছে। বৰ বৰ ভাল ৰিজাল্ট দেখোন। মই আশা কৰাতকৈ সি দুগুণ ওপৰত গ'ল। মই ভবাই নাছিলোঁ সি যে ইমান ভাল ৰিজাল্ট কৰিব। ইমান অভাৱ অনাটনৰ মাজতো যে সি ভাল ৰিজাল্ট কৰিলে, বৰ ভাল লাগিছে। মই তাক একো বস্তু যোগাৰেই দিবলৈ নোৱাৰিছিলোঁ ছাৰ। হওক সি যে ইমান ভাল ৰিজাল্ট কৰিছে, মোৰ মনটো বৰ ভাল লাগিছে ছাৰ। আপোনালোকক মই ডাঙৰ প'ষ্ট দিম, আপোনালোকে চিন্তা নকৰিব। আজি যদি দেউতাক আৰু আইতা ককাকহঁত থাকিলেহেঁতেন ইমান ভাল পালেহেঁতেন। আজি তেওঁলোকে এই ৰিজাল্টটো পাবলৈ তেওঁলোকেই হ'ব, মই কাৰোবাক পঠিয়াই মিঠাই চিঠাই আনোগৈ। আইঐ, ইমান ভাল লাগিছে মোৰ আজি। আপুনি ইমান ভাল দিনতো যে চকু পানী উলিয়াইছে। ল'ৰাই ভাল ৰিজাল্ট কৰিছে, আপুনি ফূৰ্তিয়ে কৰিব লাগে। কিয় কান্দিছে বাইদেউ? নহয়, এয়া মানে সুখৰ চকু পানী। মোৰ দুখৰ চকু পানী নহয়, সুখৰ চকু পানী। হ'ব তেতিয়াহ'লে আপুনি তাক আদৰাৰ ব্যৱস্থা কৰক। মই যাওঁ, তাক আদৰি আনোগৈ। ভগৱানে আজি চকু মেলি চালে মোৰ ল'ৰাটোক, এনেকৈ যে আগলৈ তাক আগবঢ়াই দিয়ে। প্ৰভু, তুমিয়ে কৃপা কৰিবা আৰু। মাজনী, মাজনী, আমাৰ বোলে বাবুৱে ভাল ৰিজাল্ট কৰিছে। বৰ ভাল লাগিছে। সি বোলে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আইঐ, মোৰো বৰ ভাল লাগিছে জাননে। দেউতাইও বৰ ভাল পাইছে। আৰু তই কান্দি আছ কেলে? এই সুখৰ সময়ত কান্দে জানো মানুহে? ইমান ভাল ৰিজাল্ট এটা কৰিছে, তই আকৌ কান্দা কটা কৰিছ। সেয়া কৰি জানি ফূৰ্তি কৰ। আৰু শুনচোন, এতিয়া বোলে মানে বিবেক মাষ্টৰ আহিছিলে। তেখেতে কৈ থৈ গ'ল আপোনাৰ বোলে নাতিয়ে ভাল ৰিজাল্ট কৰিছে। মই দৌৰি আহিছোঁ। এতিয়া মিঠাই চিঠাই খুৱাব লাগিব নহয় সকলোকে। মই দেউতাৰকে কওঁগে কিবা কিবি মিঠাই অলপমান আনিবলৈ। ব'ল, আমাৰ ঘৰতে চাহৰ ব্যৱস্থা কৰোঁগৈ। ইয়াতনো ক'ত বহিবলৈ দিবি মানুহ? আমাৰ ঘৰলৈকে ব'ল, আমি দুইজনীয়ে লাগি মেলি চাহৰ ব্যৱস্থা কৰোঁগৈ। মাষ্টৰ হেনো সকলো আহিছে, ছাৰ বাইদেউ সকলো আহিছে। ব'ল আমাৰ ঘৰলৈকে যাওঁ। আজি সঁচাকৈ বৰ ভাল লাগিছে। মোৰ মাহঁতৰ ঘৰলৈও খবৰ এটা দিব লাগিব। মা, আজি চাগে দেউতাক আৰু ককা আইতাক থকা হ'লে ইমান চাগে আনন্দ পালেহেঁতেন নহয়নে? বৰ ভাল পালেহেঁতেন। কিন্তু এইটো সুখত তেওঁলোকে নাপালে। হ'ব মা, এইবিলাক ভাবি আৰু লাভ নাই ন মা। ভগৱানে যি কৰে ভালেই কৰে। ব'লক, আপোনালোকৰ ঘৰতে চাহৰ যোগাৰ কৰোঁগৈ। মোৰো পইচা কেইটকামান সাঁচি থোৱা আছে নহয়, লৈ যাওঁ, দেউতাক দিমগৈ। তাকে দেউতাই মিঠাই কেইটামান আনিব। ব'লক মা। তই পইচা দিব নালাগে, হ'ব দেচোন, মোৰো নাতি নহয় জানো। তোৰ যিমান আনন্দ লাগিছে মোৰ তাতকৈ দুগুণ আনন্দ লাগিছে। মই দেউতাক কওঁগৈ। ব'ল। মা, মা, শুন, তোৰ ৰিজাল্টটো পাই মোৰ বৰ আনন্দ হৈছোঁ, বৰ ভাল পাইছোঁ। শুনো, আগলৈও যাতে এনেকৈ মন পুতি পঢ়িবি আৰু। তোক মই কি দিব পাৰিছোঁ, কি দিব নোৱাৰিছোঁ তইহে জানিবি আৰু। তোক মই ভালদৰে একো যোগাৰেই কৰি দিব নোৱাৰিছিলোঁ। হ'ব দে, শুন, এনেকৈ পঢ়া শুনা কৰিবি আগলৈ। ভাল মানুহ হিচাপে সমাজত গঢ় লৈ উঠিবি। হওক দে। ব'ল, ককা আইতাৰ আশীৰ্বাদ ল'গৈ। ককা আইতা আহিছিলে, ব'ল ককা আইতাৰ ঘৰলৈ ব'ল। তেওঁলোকে তাতেই চাহ খাবলৈ কৈছে। সকলো ছাৰ বাইদেউক তাতেই বহিবলৈ কৈছে। ব'ল তালৈকে যাওঁ। আজি মোৰ বৰ ভাল লাগিছে বাবু। মা, মোৰ আজি দেউতা আৰু ককা আইতালৈ বৰ মনত পৰিছে। তেওঁলোক থকা হ'লে চাগে কিমান ফূৰ্তি কৰিলেহেঁতেন ন মা। তেওঁলোকে আমাক বাৰু এনেকৈ খেদি দিলে মা। যি হ'ল আৰু ইমান অত বছৰে আমাক এৰি থাকিব পাৰিলেনে বাৰু?
যি হওক হওক আৰু ফোনৰ নাম্বাৰটো আছে নহয় মা, খবৰ এটা দি দিম নেকি? নাই নাই, তেওঁলোকে টিভিত দেখিব, টিভিত দেখি তেওঁলোকে আমালৈ নিজেই ফোন কৰিব, চাবা মা। হ'ব দে শুন, এই সুখৰ সময়ত তেওঁলোকৰ কথা মনত নেপেলাবি। যি হ'ল হ'ল আৰু, তই মই এনেকৈ জীৱনটো পাৰ কৰাব লাগিব। শুন পানেশ্বৰী, পানেশ্বৰী, কঁকালৰ বিষটো অকমান ভাল পাইছানে? নাই, বৰকেহে বিষাইছে, কাপোৰ সোপা ধুই দিলো যে আৰু বেছিকৈ বিষাইছে। তাকেইতো, অকণমান তুমি আৰাম কৰা, মই ভাতকেইটা বনাওঁগে আৰু দিয়া, যেনে তেনে বনাম আৰু। তাকেইতো, আপুনিও ভাত বনাব লগা হৈছে। কঁকালটো বৰকৈ বিষাইছে। মই অনুভৱ কৰিব পাৰিছো, মোৰ যে সেই অহংকাৰৰ আজি দৰ্পচূন্য হৈছে। মই যদি তেতিয়াই অহংকাৰ নকৰিলোহেঁতেন, মই যদি মনত জেদ ভাৱ নানিলোহেঁতেন, মোৰ আজি চাগে এইটো অৱস্থা কেতিয়াও নহ'লহেঁতেন। মোৰ নিজৰ বাবেই এনেকুৱা অৱস্থা মোৰ নিজৰেই হৈছে। ধনী ঘৰৰ ছোৱালী আনিম, যৌতুক এগাল পাম বুলি সেইটো অহংকাৰতেই মই মৰিছিলো। এতিয়া যৌতুক এগাল মান দিলে, কিন্তু মানুহজনী ভাল নহ'লে। আইঐ, তাই আচাৰ ব্যৱহাৰে মোক একেবাৰে গোটেইজনী কি বুলি ক'ম নোৱাৰো। মই ঘৰলৈ কি যে লৈ আহিলো। বস্তু দিছে সঁচা, কিন্তু মানুহজনী ভাল নহয়। মই এতিয়া অনুভৱ কৰিব পাৰিছো, মানুহক বস্তুৱে নোখোৱাই, মানুহেহে খুৱাই। মানুহৰ লগত ভাল হৈ থাকিলে বহুত ভাল, বস্তুৰ লগত ভাল হৈ থাকিলে কি হ'ব? বস্তুৱে জানো আজি মোক চাইছে? নাই চোৱা নহয়। আপুনি বা ছোৱালীয়েহে মোক আজি চাইছে। মই আপোনালোকৰ কথাও মই গুৰুত্বই নিদিছিলো। ছোৱালীও মোক ইমান বুজালে, মই তথাপিতো ছোৱালীৰ কথাও নুবুজিলো। তাই সৰু হৈও মোক বুজাইছিলে আৰু আপুনিও মোক বুজাইছিলে। আপোনালোকৰ কথা মই গুৰুত্বই নিদিলো। মোৰ সেই অহংকাৰ ভাৱতে মই আজি এই অৱস্থা হৈছে। পাব লাগে মই। সঁচাকৈ মই আজি বৰ লজ্জিত হৈছো, মই আজি নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছো। সঁচাই মানুহৰ ইমান তললৈ নামিব নালাগিছিলে। মই যৌতুকৰ লোভত মই আজি নিজেই পস্তাইছো। এতিয়া তুমি অনুভৱ কৰিব পাৰিছা? মানুহক মানুহে লাগে, বস্তুৱে একোডাল কৰিব নোৱাৰে। আজি তোমাৰ চোৱা, তোমাৰ দ্বিতীয়জনী বোৱাৰী ইমান গাল অজস্ৰ সা সম্পত্তি লৈ আহিছে, যৌতুক লৈ আহিছে। তুমি যিমান যৌতুক বিচাৰিছিলা সিমান দিছে, কিন্তু তুমি সেই যৌতুক সোপা লৈ জানো শান্তিত থাকিব পাৰিছা? কোৱাচোন, সেই যৌতুকবোৰ জানো তুমি আজি ব্যৱহাৰ কৰিব পাৰিছা? তুমি সেই যৌতুক সোপা ললা, কিন্তু মানুহজনী জানো ভাল পালা? মানুহজনী তোমাক দেখোন মানে মানুহ বুলিয়ে গণ্য কৰিবলৈ নিবিচাৰে। তেতিয়াহ'লে চোৱা পানেশ্বৰী, মানুহক বস্তুৱে নহয়, মানুহৰহে লাগে প্ৰয়োজন সাপেক্ষে, বুজিলা? সেই যে ৰদালি, তোমাৰ প্ৰথমজনী বোৱাৰী, তাই কিমান সহজ সৰল, ইমান মৰমীয়াল ছোৱালীজনীক তুমি খেদি পঠিয়ালা এইখন ঘৰৰ পৰা। তাই থাকোঁতেনে তুমি কামেই কৰিব লগা নহৈছিলে। আৰু সেই কণমানি নাতিটোৰ কি দুখ আছিলে? তুমি যে এইখন ঘৰৰ পৰা মাক পিতেকক খেদি পঠিয়ালা। আজি অত বছৰ হৈ গ'ল, তুমি সিহঁতৰ খবৰ এটা লৈছানে? ক'ত আছে, কি কৰিছে, কি খাইছে? নাই। এতিয়া তুমি ধনী ঘৰৰ বোৱাৰী আনি পাইছা নহয় শিক্ষাটো। সেয়াই বুজিলা? মই যে তোমাক কৈছিলো পানেশ্বৰী, তুমি যৌতুক লোভ নকৰিবা। যৌতুক লোভ কৰিলে তোমাৰ পিছত বিপদ আছে। এতিয়া পালা, শিক্ষাটো পাইছানে? সেয়াই আৰু, কিনো কৰিবা, তোমাৰ কপালতে এইবিলাক লিখা আছে। আমাৰ কপালেই বেয়া। যিজনীক আমি যিজনী হীৰাক আমি ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলো, আৰু যিজনী কয়লাক আমি ঘৰলৈ চপাই আনিলো, বুজিলা? লক্ষীজনীক উলিয়াই পঠিয়ালো, তুমি কুলক্ষণী এজনীকহে ভিতৰত সোমোৱালা। সেই ৰদালিক তুমি কুলক্ষণী অমংগলীয়া কৰি থাকোঁতেনেই গ'ল। তাই কুলক্ষণী অমংগলীয়া নহয়, বুজিলা? তাই মানুহক মৰম কৰিব জানে। তাই মানুহৰ মন জয় কৰিব পাৰে। তাই মানুহৰ প্ৰতিটো দুখ বুজি পায়। তেনেকুৱা এজনী ছোৱালীক তুমি এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলা। আৰু যিজনীয়ে তোমাক মানুহৰ শাৰীতে ৰাখিব নিবিচাৰে, সেইজনীক তুমি নকৈনো আৰু, ফটা মুখ যে ওলাই যায় পানেশ্বৰী, বেয়া নেপাবা।
হ'ব দিয়া, এতিয়া দুখ কৰিনো কি লাভটো। ৰদালি আৰু নাতিটো বা ক'ত আছেগৈ? হাই ঐ, সিহঁত য'তে আছে ভালে কুশলে শান্তিয়ে থাকিলেই হ'ল আৰু। সঁচাকৈ আজি মই বুজি পাইছো, ভগৱানে চাগে এইটোৱেই মোক শাস্তি হিচাপত দিছে, কাৰণ মই ৰদালিক অলপ অত্যাচাৰ কৰা নাছিলো। ৰদালিক দিয়া প্ৰতিটো দুখেই আজি মোক ভগৱানে এটা এটাকৈ দুখ দিছে। মই পাবই লাগে, মই ইয়াৰেই যোগ্য। ৰদালি ৰদালি মই অলপ অত্যাচাৰ কৰিলো নে? অজাতি বুলি চাহ অকণো নেখালো, তাই মোক পাছে পাছে চাহ খাবলৈ লাগি ফুৰে। মা আমুকটো খাব, মা তামুকটো কৰিব। হায়ৈ, যিজনী মানে বোৱাৰীয়ে মোক ইমান মৰম কৰিছিল, সেইজনী বোৱাৰীক মই বুজি নাপালো। আৰু যিজনী বোৱাৰীয়ে মোক মানুহ বুলি গণ্য নকৰে, সেইজনীক মই মূৰৰ ওপৰত বহুৱাইছিলো। আজি মই সঁচাকৈ বৰ অনুভৱ কৰিছো। দেউতা, দেউতা, কি হ'ল মাজনী, তই যে ইমান উধাটো খাই আহিছ? দেউতা, তুমিও কথাটো শুনিলে মানে ইমানেই ফূৰ্তি পাবা, তুমি একদম জঁপিয়াই দিবা। কিনো এনে কথা হ'ল? মই যে কিবা শুনিলে আনন্দত জঁপিয়াই দিম। কি কথা মাজনী, কচোন। মানে দেউতা, আমাৰ ঘৰলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ দাদাৰ ল'ৰাই, মানে মোৰ ভতিজাই। সি মেট্ৰিকত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। টিভিত নি আছে দেউতা। কি? সঁচাইনে মাজনী? চাওঁ, বলচোন টিভিত চাওঁগৈ। কি? মোৰ নাতি টিভিত ওলাইছে? মোৰ নাতিয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে? হায়ৈ দেহি ভগৱান, সিহঁত দুটাক তুমি ভালে ৰাখিবা। মই সিহঁতক কি যে নকৰিলো, আৰু মোৰ ল'ৰাৰ মনতো মই সিহঁতৰ প্ৰতি বেয়া ভাৱ সোমোৱাই দিছিলো। সেইটো নাতি আমাৰ বংশৰ নাতি, মোৰ নাতি। আয়ৈ দেহি, চাওঁগৈ ল'ৰাটোক। আয়ৈ, সিহঁতক ইমান কষ্ট দিলো মই। সিহঁতক বিচাৰি আনিম মই এইখন ঘৰলৈ, এইজনীক খেদি দিম। যাওঁচোন, মই যাওঁ। দাদা, দাদা, ভাল খবৰ এটা আছে। কিনো এনে ভাল খবৰ আছে? নহয় দাদা, মানে তোৰ ল'ৰাই প্ৰথম স্থান দখল কৰিছে মেট্ৰিকত। তই টিভিত দেখা নাই নে? কি কথা ক'বলৈ আহিছ? সেইটো মোৰ ল'ৰা নহয়। সেইটো তোৰ মানে কাৰ সন্তান কেনেকৈ জানো? তই যে মোৰ সন্তান, মোৰ ল'ৰা বুলি ক'বলৈ আহিছ? হা, মনে থাক, সেইটো মোৰ ল'ৰা নহয়। আৰু পৰিয়ে শুনিলে কি বুলি ভাবিব? তই মনে থাক, এইবোৰ কথা নকবি দেই, মই কৈ দিছোঁ হ'লে। দাদা, তই সঁচাকৈ মানে মনে থাক, সেই চৰিত্ৰহীনা সেইজনীৰ কথা মোৰ আগত নোলাবি। আৰু সেইটো ক'ৰ ল'ৰা, কি সন্তান, মোৰ মুখৰ আগত সেইবিলাকৰ নাম নলবি, বুজিলি নহয়? দাদা, মইতো কেনেকৈ বুজাওঁ? সেয়া যে তোৰ নিজৰ সন্তান, আমাৰ ভতিজা, আমাৰ বংশৰ ল'ৰা, সেইটো তোৰ ল'ৰা। মইতো কেনেকৈ বুজাওঁ বাৰু দাদা? তই অকণোৱে বুজি নাপাওঁ, মই যে কেনেকৈ তোক বুজাম? মায়ে হয়, তইনো কেনেকৈ মানে বুজি পাবি? মায়ে যে তোক বেয়াকৈ কথাবিলাক মাথাত সোমোৱাই থৈছে, তইনো কেনেকৈ ভাবিবি সঁচা বুলি? মায়ে আৰু যিটো কয় সেইটোহে তই সঁচা বুলি ভাবিবি? আমাৰ কথানো কেনেকৈ সঁচা বুলি ভাবিবি? তোকনো কেনেকৈ মানে সঁচা কথা তোৰ চকুৰ আগলৈ আনিম দাদা? সেই যে ৰদালি বৌ আৰু ভতিজা তোৰেই সন্তান, তোক মই কেনেকৈ প্ৰমাণ দিম দাদা? কেনেকৈ প্ৰমাণ দিম? নিজৰ সন্তানকো তই চিনি নাপাৱনে? কেনেকৈ পাবি? মায়ে যে তোৰ মাথাত গোটেই সমস্ত বেয়া কথাখিনি সোমোৱাই থৈছে। মাও সুদা নহয়। সঁচাকৈ এতিয়া পাইছে নহয়, মানে ৰদালি বৌক দিয়া প্ৰতিটো দুখ এতিয়া মায়ে নিজে মানে পাইছে নহয়। ভাল হৈছে, মই বেয়া পোৱা নাই। পাইছে শিক্ষাটো, সেই কঁকাল বিষত ইমানগাল কাপোৰ ধুই এতিয়া টেকাই আছে। মই বেয়া পোৱা নাই, ভালেই পাইছোঁ। ৰদালি বৌক কোৱা অত্যাচাৰৰ ফল হাতে পাইছে, পাবও লাগে।